जिंदाबाद 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 कांग्रेस है जिंदाबाद 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 कांग्रेस है जिंदाबाद 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 भारतीय जनता कांग्रेस जिंदाबाद 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 सोनिया गांधी जिंदाबाद 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 আজি আমাৰ অসমৰ গৌৰৱ তথা গৌৰৱ গগৈক আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্ত কৰিছে। সেই হিচাপত আজি আমি আনন্দ উল্লাস কৰিলোঁ যে অহা যি 2026 চনৰ নিৰ্বাচন আছে সেই নিৰ্বাচনত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত 2026ত কংগ্ৰেছৰ চৰকাৰ হ'ব। সেই আনন্দ উল্লাস আমি আজি আগতীয়াকৈ কৰিলোঁ। হয়, মই আপোনালোকে গম পাইছে যোৱা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ পৰা লোকসভাৰ ইলেকশ্যন খেলিছিল। তাত কিমান মন্ত্ৰী গৈ বাহৰ পাতিছিল, চিএম নিজে গৈ বাহৰ পাতিছিল, কিন্তু গৌৰৱ গগৈ হৰাব পৰা নাই। গৌৰৱ গগৈ 10টা সমষ্টি 9টা সমষ্টিয়ে লিড লৈছিলে। সেইকাৰণে মই ভাবোঁ কংগ্ৰেছৰ নেতৃত্বত গৌৰৱ গগৈৰ নেতৃত্বত আপাৰ আছাম, লয়াৰ আছাম, মিডিল আছাম সকলো ৰাইজে গৌৰৱ গগৈক আঁকোৱালি ল'ব। অহা নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত অসমত এটা সুস্থ চৰকাৰ আহিব বুলি মোৰ আত্মবিশ্বাস। गौरव गगৈ जिंदाबाद 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 BA আৰু BSCৰ নামভৰ্তিক লৈ আপুনি চিন্তিত নেকি? হাতীমাৰী চিটি কলেজত 2025-26 বৰ্ষৰ BA BSCৰ নামভৰ্তি আৰম্ভ হৈছে। ছাত্ৰ ছাত্ৰীৰ বাবে যিকোনো বিষয়ত মেজৰ লোৱাৰ সুবিধা আছে চিটি কলেজত। অধিক জানিবলৈ 9957534051 নম্বৰত যোগাযোগ কৰক।